বাদ দিয়ক, সব একত্রিত হওক। আমি মানুহ, আমি যদি চৰকাৰ গঢ়িব পাৰো, ভাঙিবও পাৰো। এইটো কোনে কৈছে? মই কোৱা নাই। নমস্কাৰ ৰাইজ, এইটো মই মানে জুবিন দাই কৈছো। আমি এতিয়া এক খবৰ হ'ল, এক খবৰ হ'ল জাতি ভেদেৰি চৰকাৰ। আমি আকৌ নতুন চৰকাৰ কৰিম। বিজেপি চৰকাৰে কি কৰিছে কি কৰা নাই এইটো আপোনালোকে জানে, বহুত জানো, চবেই জানে। এইবিলাক পলিটিকেল ছাপৰ্ট। পুলিচে এইটোৱে ক'ব, সঁচা কথা ক'লে পুলিচে এইটোৱে ক'ব। বেছিকে মই যদি কওঁ, মোক ঘুৰুলা ঘুৰুল প্ৰহাৰ কৰি এতিয়া জেলত লৈ যাব, বন্দুকেদি কোবাব আৰু যদি বেছিকে কওঁ। জুবিন দা এনেকুৱা মানুহ আছিল। জুবিন দা মৰাৰ পিছত এই আহিব, জুবিন দা মৰাৰ পিছত এইটো হৈছে গোটেই সমাজ একলগ হৈছে নে? জাতিভেদ আছে নেকি? মন্দিৰ নহয়তো। মই ভাষণ দিয়া নাই, মই পলিটিকেল লিডাৰ নহয় ভাই। মই এটা সাধাৰণ ড্ৰাইভাৰ। আহি গ'ল নে নাই? এতিয়া ৰাইজ আপোনাক মই ৰেচপেক্ট কৰো, আহি আছো। একবাৰ ভালকে খাব দিব দিয়ক, আৰু কিজানি আহিব নাপাব পাৰো। কালি কিজানি এইটো চবেইতো ভিডিঅ' কৰিছে, ছচিয়েল মিডিয়াত কালি আপলোড হ'ব। মই কিজানি জেলত ঘূৰাব, কি হয় মই কিজানি আণ্ডাৰগ্ৰাউণ্ড হিচাপে মৰিবও পাৰো। তেনেকে আলফাৰ দিনত হৈছিল, নজনোৱাকে কোনোবা মানুহ মাৰি পেলাই হ'ব। এক ছেকেণ্ড চাই, একবাৰ ভালকে এটা সাৱতি ল'ব দিয়ক জুবিন দা। তাৰপিছত যি কৰে পাৰিলে মানুহ যি কৰে কয়। জয় জুবিন দা। সদায় আপোনাৰ আদৰ্শ, আপোনাৰ কথা আমি মানি চলিম। ভোট কৰে যদি আমাৰ নিচিনা নিয়ম ডেকা ল'ৰাবিলাকে মানি চলে, বিৰাট ভাল।